সব কোনে ক'ত খেলে এইটো ডাঙৰ কথা নহয়। কথা হৈছে অসমৰ ৰাইজে বিজেপিক বেয়া পাইছে আৰু সেই বিজেপিক আঁতৰাবলৈ হ'লে আমি কংগ্ৰেছে কষ্ট কৰিব লাগিব, অলপ যুঁজিব লাগিব, সেইটোকে আমি ক'ব বিচাৰোঁ। সেইকাৰণে আজিৰ মিটিঙে এইটোক বুজাইছে যে অনাগত দিনত আমি কংগ্ৰেছ দলে নেৰানেপেৰা এটা চেষ্টা যদি কৰি থাকোঁ আৰু এইটো কৰিম নিশ্চয়কৈ এই স্বৈৰাচাৰী গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এই বিজেপি চৰকাৰক দলক আমি উভৰাব পাৰিম। এইটো আজিৰ সভাই নিশ্চিত হৈছে। যুঁজ এখন হ'ব বুলি যে কৈছে, কেনেধৰণৰ যুঁজ হ'ব বুলি ভাবে আপুনি? ন্যায় আৰু অন্যায়ৰ মাজত যুঁজ হ'ব, সংবিধান ৰক্ষা কৰা সংবিধান অৱমাননা কৰাৰ মাজত যুঁজ হ'ব আৰু গণতন্ত্ৰ ৰক্ষা কৰাৰ ওপৰত যুঁজ হ'ব। আমি গণতন্ত্ৰ ৰক্ষাৰ পক্ষত থাকিম আৰু আমি ন্যায়ৰ পক্ষত থাকিম, আমি সংবিধান ৰক্ষাৰ পক্ষত থাকিম। সেইকাৰণে এই যুঁজখন ন্যায় আৰু অন্যায়ৰ মাজত আৰু আমি ন্যায়ৰ পক্ষত যুঁজিম। ২৬ নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে আজি অসমলৈ আহিছে, কেনে প্ৰভাৱ পেলাব বুলি ভাবে আপুনি? বহুত ভাল, বহুত ভাল। আজি চাইছে এখন কৰ্মী সভা আৰু কৰ্মী সভাত আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ এই সকলো কৰ্মকৰ্তাৰ এখন সভা। এখন পাব্লিক ৰেলী নহয়, তথাপিও কিছু মানুহ আমাৰ ইয়াতে সমাগত হৈছে। সেইকাৰণে আমি ভাবোঁ যে ৰাইজৰ দলৰ প্ৰতি যিটো মৰম, সেইকাৰণে আজি এই সভাখনত স্বইচ্ছাই আহিছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। কিন্তু সেইকাৰণে মই ভাবোঁ যে আমাৰ দলৰ যিটো ভালপোৱা মৰম ৰাইজৰ মাজত সম্পূৰ্ণ এইটো প্ৰকাশ পাইছে, ফুটি উঠিছে। সেইকাৰণে মই ভাবোঁ যে অনাগত দিনত আমি নিশ্চয় স্বৈৰাচাৰী গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এই দলক বিজেপি দলক আমি উভৰাব পাৰিম। চব কোনে ক'ত খেলে এইটো ডাঙৰ কথা নহয়। কথা হৈছে অসমৰ ৰাইজে বিজেপিক বেয়া পাইছে আৰু সেই বিজেপিক আঁতৰাবলৈ হ'লে আমি কংগ্ৰেছে কষ্ট কৰিব লাগিব, অলপ যুঁজিব লাগিব, সেইটোকে আমি ক'ব বিচাৰোঁ। সেইকাৰণে আজিৰ মিটিঙে এইটোক বুজাইছে যে অনাগত দিনত আমি কংগ্ৰেছ দলে নেৰানেপেৰা এটা চেষ্টা যদি কৰি থাকোঁ আৰু এইটো কৰিম নিশ্চয়কৈ এই স্বৈৰাচাৰী গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এই বিজেপি চৰকাৰক দলক আমি উভৰাব পাৰিম। এইটো আজিৰ সভাই নিশ্চিত হৈছে। যুঁজ এখন হ'ব বুলি যে কৈছে, কেনেধৰণৰ যুঁজ হ'ব বুলি ভাবে আপুনি? ন্যায় আৰু অন্যায়ৰ মাজত যুঁজ হ'ব, সংবিধান ৰক্ষা কৰা সংবিধান অৱমাননা কৰাৰ মাজত যুঁজ হ'ব আৰু গণতন্ত্ৰ ৰক্ষা কৰাৰ ওপৰত যুঁজ হ'ব। আমি গণতন্ত্ৰ ৰক্ষাৰ পক্ষত থাকিম আৰু আমি ন্যায়ৰ পক্ষত থাকিম, আমি সংবিধান ৰক্ষাৰ পক্ষত থাকিম। সেইকাৰণে এই যুঁজখন ন্যায় আৰু অন্যায়ৰ মাজত আৰু আমি ন্যায়ৰ পক্ষত যুঁজিম। ২৬ নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে আজি অসমলৈ আহিছে, কেনে প্ৰভাৱ পেলাব বুলি ভাবে আপুনি? বহুত ভাল, বহুত ভাল। আজি চাইছে এখন কৰ্মী সভা আৰু কৰ্মী সভাত আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ এই সকলো কৰ্মকৰ্তাৰ এখন সভা। এখন পাব্লিক ৰেলী নহয়, তথাপিও কিছু মানুহ আমাৰ ইয়াতে সমাগত হৈছে। সেইকাৰণে আমি ভাবোঁ যে ৰাইজৰ দলৰ প্ৰতি যিটো মৰম, সেইকাৰণে আজি এই সভাখনত স্বইচ্ছাই আহিছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। কিন্তু সেইকাৰণে মই ভাবোঁ যে আমাৰ দলৰ যিটো ভালপোৱা মৰম ৰাইজৰ মাজত সম্পূৰ্ণ এইটো প্ৰকাশ পাইছে, ফুটি উঠিছে। সেইকাৰণে মই ভাবোঁ যে অনাগত দিনত আমি নিশ্চয় স্বৈৰাচাৰী গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এই দলক বিজেপি দলক আমি উভৰাব পাৰিম।